আমাৰ পিছফালে যিসকল আমাৰ দলৰ মানুহ বা সংগঠনৰ মানুহ আছে তেওঁলোকক কথা নেপাতিবৰ কাৰণে অনুৰোধ কৰিছোঁ যাতে শান্তিৰে মই কথাখিনি শ্ৰদ্ধেয় সংবাদকৰ্মীসকল, বহুদিনৰ মূৰত যোৰহাট প্ৰেছ ক্লাবৰ পৰা আজি এই সংবাদমেল সম্বোধন কৰিছোঁ। যোৰহাট প্ৰেছ ক্লাবক সদায় নিজৰ ঘৰৰ অনুষ্ঠান যেন লাগে। ইয়াৰ সাংবাদিকসকলক, যোৰহাটৰ সাংবাদিকসকলক সদায় ঘৰৰ সাংবাদিক যেন লাগে, কাৰণ মোৰ নিজৰ ঘৰ যিহেতু যোৰহাটত, গতিকে সদায় আপোনালোকক লগ পালে ভাল লাগে। মই প্ৰথমতে আপোনালোক সকলোকে, আমাৰ সাংবাদিক আৰু সংবাদকৰ্মী সকলোকে আপোনালোকক স্বাগতম জনাই, নমস্কাৰ জনাই আজি সংবাদমেলৰ কাম আৰম্ভ কৰিব খুজিছোঁ। আজি মূল বিষয়টো অসমত কেনেকৈ ভোটাৰ তালিকাৰ সংশোধন কৰিব লৈছে আৰু অসমৰ ভোটাৰ তালিকাৰ সংশোধনীৰ জৰিয়তে অসমৰ ভাগ্য কেনেকৈ বাহিৰৰ মানুহৰ হাতত তুলি দিব খুজিছে, অসমৰ মানুহৰ ৰাজনৈতিক ভাগ্য কেনেকৈ বাহিৰৰ মানুহ, বহিৰাগত অন্য ৰাজ্যৰ মানুহৰ হাতত তুলি দিব খোজা হৈছে, সেই বিষয়লৈ মই আপোনালোকৰ সন্মুখত বক্তব্য দাঙি ধৰিম। কিন্তু তাৰ আগতে এটা খবৰ আপোনালোকক দি ল'ব খুজিছোঁ, আৰু সেইকাৰণে আমাৰ অতি প্ৰিয় এডভোকেট হেমেন বৰা ডাঙৰীয়াক আমাৰ সৈতে ইয়াত বহুৱাইছোঁ এইকাৰণে যে আজি আমাৰ কাৰণে এটা খুব ভাল খবৰ আছে। আমি কা বিৰোধী আন্দোলনত প্ৰথমটো গোচৰত ফচিছিলোঁ। আমাৰ বিৰুদ্ধে প্ৰথমটো গোচৰ লাগিছিলে 2019 চনৰ 10 ডিচেম্বৰ তাৰিখৰ দিনা যোৰহাটতে মোক কা বিৰোধী আন্দোলনত গ্ৰেপ্তাৰ কৰা হৈছিলে। যোৰহাটত যি কা বিৰোধী আন্দোলনত যিটো গোচৰত গ্ৰেপ্তাৰ কৰিছিলে, সেই গোচৰটোত কি হৈছিলে, কা বিৰোধী আন্দোলনত যেতিয়া মোক গ্ৰেপ্তাৰ কৰিছিলে, মোৰ লগতে আপোনাৰ লক্ষ্যজ্যোতি গগৈক গ্ৰেপ্তাৰ কৰিছিলে, মোৰ লগতে মানস কোঁৱৰক গ্ৰেপ্তাৰ কৰিছিলে আৰু দিব্যজ্যোতি শৰ্মাক গ্ৰেপ্তাৰ কৰিছিলে। সেই গোচৰটোত তাৰ পৰৱৰ্তী সময়ত যোৰহাট জেলৰ পৰাই মোক আপোনালোকে সকলোৱে জানে যে NIA ধৰি লৈ গৈছিলে দিল্লীলৈ, আৰু মই সেই গোচৰটোত প্ৰায় 2 বছৰ, মানে 10 ডিচেম্বৰ তাৰিখৰ পৰা 2019 চনৰ 10 ডিচেম্বৰ তাৰিখৰ পৰা 2021 চনৰ জুলাই মাহলৈকে জেলত থাকিলোঁ, প্ৰায় 2 বছৰ জেলত থাকিলোঁ। আৰু আজি সেই গোচৰটো খালাচ, একুইটেল বা সেই গোচৰটোৰ পৰা আমি মুক্ত হ'লোঁ। আজি যোৰহাটৰ ফাৰ্ষ্ট ক্লাছ মেজিষ্ট্ৰেট কোৰ্টত আমাক সেই গোচৰটো মুক্ত বুলি ঘোষণা কৰিলে, একুইটেল দিলে, খালাচ দিলে বুলি কয়, খালাচ দিলে। আমাৰ বিৰুদ্ধে আপোনাৰ চৰকাৰী অফিচাৰবিলাকে সাক্ষী দিবলৈ আহিছিলে, পুলিচবিলাকে সাক্ষী দিবলৈ আহিছিলে, সকলোৱে আমাৰ বিৰুদ্ধে ক'বলৈ চেষ্টা কৰিছিলে। চৰকাৰী উকিলে আমাৰ বিৰুদ্ধে যথেষ্ট পৰিমাণে সক্ৰিয় ভূমিকা পালন কৰিছিলে। এই আটাইবিলাক কৰাৰ পাছতো আল্টিমেটলি আমি গুৱাহাটী উকিল সন্থাৰ সহযোগিতাত এই গোচৰটোৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হৈ গ'লো। গুৱাহাটী কৈছোঁ, যোৰহাট উকিল সন্থাৰ সহযোগিতাত সম্পূৰ্ণৰূপে মুক্ত হ'লো। যেতিয়া আমাক যোৰহাটত গ্ৰেপ্তাৰ কৰিছিলে, গোটেই যোৰহাটৰ উকিল সমাজখন, গোটেই সমাজখনে আমাৰ হৈ ওকালতি কৰিছিলে। তাৰপিছত গোচৰটোৰ দীঘলীয়া কাৰ্যকালত আমাৰ উকিল সন্থাৰ সভাপতি শ্ৰীযুত হেমেন বৰা, তেখেতৰ নেতৃত্বত সুদীপ্ত নয়ন গোস্বামী আৰু বিশ্বজিৎ শইকীয়া আৰু আমাৰ ধ্ৰুৱ বৰুৱা, তেখেতসকলে বিনামূলীয়াকৈ, মানে আনকি ওকালতনামাখনো তেখেতৰ টকাৰে কিনি, আমি যে চহী কৰোঁ ওকালতনামাখনত, সেই পইচাও আমাক খৰচ কৰিবলৈ নিদি
যোৰহাট উকিল সন্থাই আমাক বিনামূলীয়াকৈ এই গোচৰটোৰ পৰা আমাক মুক্ত কৰি দিলে। গতিকে প্ৰথম কথা অসমবাসী ৰাইজক ধন্যবাদ জনাইছোঁ যে কা আন্দোলনৰ সময়ত 30টামান গোচৰ মোৰ ওপৰত লগাইছিলে, তাৰ ভিতৰত এতিয়ালৈকে 10-12টামান গোচৰত মুক্ত হ'লোঁ। আজি যোৰহাটৰ গোচৰটোৰ পৰা মুক্ত হ'লোঁ, মনটো ভাল লাগিছে, একুইটেল পালোঁ। আমাক বহুত ষড়যন্ত্ৰ কৰিছিলে হিমন্ত বিশ্ব শৰ্মাৰ উকিলে, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আমাক বহুত চেষ্টা কৰিছিলে, নোৱাৰিলে। গতিকে আজি ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু এই কথাখিনি কৈয়ে এতিয়া মই মোৰ মূল বিষয়টোক লৈ আমাৰ সংবাদমেল সম্বোধন কৰিব খুজিছোঁ। এতিয়া সংবাদমেলৰ মূল বিষয়টো হ'ল যে এই যিখন ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই ফৰ্ম 8 দিছে, 8 নম্বৰ ফৰ্ম, এই ফৰ্মখন ফিল আপ কৰি ইলেকশ্যন কমিশ্যনাৰ মুখ্য নিৰ্বাচনী বিষয়া অসমৰ অনুৰাগ গোয়েলে কৈছে যে আমি নমিনেশ্যন পেপাৰ ফাইল কৰাৰ দুদিনৰ আগতো যদি কোনোবাই আবেদন কৰে, দুদিনৰ আগতো যদি কোনোবাই আবেদন কৰে এই ফৰ্ম 8খন লৈ, তেতিয়াহ'লে সেই মানুহজনক তেওঁলোকে ভোট দিবৰ কাৰণে অনুমতি দিব। সেইকাৰণে মই এইকেইদিন আপোনালোকে সকলোৱে জানে মই দিল্লী আৰু মুম্বাইত আছিলোঁ বিশেষ ৰাজনৈতিক কামত। দিল্লী আৰু মুম্বাইত আমাৰ দলৰ কামত মই ঘূৰি আছিলোঁ। মই সময় পোৱা নাছিলোঁ, ডাইৰেক্টলি মুম্বাইৰ পৰা মই যোৰহাট আহিছোঁ আজি গোচৰটোত উপস্থিত হ'বলৈ। আৰু গোচৰটোত উপস্থিত হ'বলৈ আহি সেইকাৰণে পোনপটীয়াকৈ যোৰহাটৰ পৰাই মই প্ৰথমবাৰৰ কাৰণে অসমৰ ইতিহাস বদলাই দিব পৰা, অসমৰ ৰাজনীতি বদলাই দিব পৰা এই বিশেষ সংশোধনী, বিশেষ ভোটাৰ তালিকাৰ সংশোধনী বিষয়টোৰ ওপৰত ৰাইজৰ দলৰ বক্তব্য প্ৰকাশ কৰিছোঁ। মই ফৰ্ম 8খন উধৰ পৰা মুধলৈকে 3বাৰমান পঢ়িলোঁ। ফৰ্ম 8খন উধৰ পৰা মুধলৈকে পঢ়ি মই যিটো বুজি পালোঁ, বুজি পোৱা কথাটো হ'ল যে ফৰ্ম 8ৰ জৰিয়তে আমি আবেদন কৰিব লাগিব, যিবিলাকে নতুনকৈ ভোটাৰ তালিকাত নাম ভৰ্তি কৰিব খোজে। ফৰ্ম 8ৰ জৰিয়তে আবেদনকাৰীৰ নাম আৰু ইলেকশ্যনৰ ফটো আইডেণ্টিটি কাৰ্ড, এপিক নম্বৰ বুলি কয় যাক, সেইটো উল্লেখ কৰিব লাগে। ফৰ্ম নম্বৰ 8 অনুসৰি আবেদনকাৰীক 2টা অপশ্যন দিয়া হৈছে। অপশ্যন নম্বৰ এ অনুসৰি আধাৰ নম্বৰটো উল্লেখ কৰিব লাগে, আধাৰ নম্বৰটো উল্লেখ কৰিব লাগে, আৰু অপশ্যন নম্বৰ বি অনুসৰি আধাৰ নম্বৰ নাই বুলি ঘোষণা কৰি দিব লাগে। মই আধাৰ নম্বৰ দিবলৈ অক্ষম, কিয়নো মোৰ আধাৰ নম্বৰ নাই বুলি টিক মাৰিলে হৈ গ'ল। ফৰ্ম 8খনত স্পষ্টকৈ লিখা আছে যে আপুনি নতুনকৈ আবেদন কৰিবলৈ হ'লে 2টাই ক্ৰাইটেৰিয়া বেচিকেলি আছে। এটা হ'ল যে আপোনাৰ আধাৰ আছে নে নাই। যদি আধাৰ আছে বুলি কয় তেতিয়াহ'লে আধাৰ কাৰ্ডখন চাই দিলে নতুনকৈ ভৰোৱা মানুহজনৰ নামটো যদি উত্তৰ প্ৰদেশত বা বিহাৰত নামটো আছে তেতিয়াহ'লে সেইটো ওলাই পৰিব। আধাৰ আছে বুলি ক'লে। কিন্তু আপোনালোকে নিশ্চয় সকলোৱে এইটো বস্তু জানে যে ভোট দিবৰ কাৰণে আধাৰ কাৰ্ড মেণ্ডেটৰী নহয়। সেইকাৰণে আধাৰ কাৰ্ড নাই বুলিও যদি আপুনি কয় তেতিয়াহ'লেও আপোনাক ভোট দিবলৈ দিব লাগিব। আধাৰ কাৰ্ড নাই বুলি ক'লে কি হ'ব? আধাৰ কাৰ্ড নাই বুলি ক'লে আপোনাৰ নামটো উত্তৰ প্ৰদেশ বা বিহাৰৰ ভোটাৰ লিষ্টত আছেনে নাই সেইটো কোনেও পৰীক্ষা কৰিব নোৱাৰিব। কথাটো ধৰিব পাৰিলে নে? গতিকে নিৰ্বাচন আয়োগে যিটো কথা কৈ আছে যে নহয় তেওঁ বেলেগখন ৰাজ্যত নাম কৰ্তন কৰিলেহে আমাৰ ৰাজ্যত নাম অন্তৰ্ভুক্ত কৰিম, বা চৰকাৰে যি ধৰণে প্ৰপগাণ্ডা কৰি আছে যে বেলেগত নাম থকা মানুহেতো ইয়াত ভোট দিব নোৱাৰে, আৰু উত্তৰ প্ৰদেশত নামটো কাটি কোনে আহি অসমত ভোট দিবলৈ আহিব, এই বুলি যিবিলাকে কৈছে
তেওঁলোকৰ কাৰণে মই হাথৰটো ভাঙি দিব খুজিছো এটো কিমান ডাঙৰ এটা হাথৰ মই হাথৰটো আপোনালোকক ভাঙি দিছো দেই চাব আপোনালোকে জানে যে এই বিধি অনুসৰি ফৰ্ম 8 যিখন উলিয়াইছে তাৰ বিধি অনুসৰি যিটো বিধিৰ অধীনত এই ফৰ্ম 8 উলিওৱা হৈছে যে কোনোবা এজন কেণ্ডিডেট বিলাকে নমিনেশ্যন পেপাৰ দাখিল কৰাৰ দুদিনৰ আগলৈকে বুলি কৈছে তাৰমানে আগমুহূৰ্তলৈকে যদি কোনোবাই এপ্লিকেশ্যন দিয়ে তেতিয়াহ'লে তেওঁৰ নাম নতুন ভোটাৰ তালিকাত ভৰাব লাগিব এটো হল নিয়ম এতিয়া ধৰক এজন মানুহে উত্তৰ প্ৰদেশৰ নিৰ্বাচন কোন চনত হৈছিলে 2021 হৈছিলে নে 20 হৈছিলে নহয় 21 পিছত হৈছিলে উত্তৰ প্ৰদেশৰ নিৰ্বাচনত ভোট দিলে বিধানসভাৰ নিৰ্বাচনত ভোট দি শেষ হ'ল তাৰ পাছত তেওঁৰ নামটো আধাৰো আছে আৰু তেওঁ হেতু উত্তৰ প্ৰদেশত ভোটটো দি শেষ হৈ গ'ল তেওঁ এবাৰ বিহাৰত ভোট আহিলে কোন চনত 2025ত বিহাৰত ভোট আহিলে 2025ত যেতিয়া ভোট আহিলে 2025ত ভোট আহোতে তেওঁ উত্তৰ প্ৰদেশৰ আধাৰখনো দেখুৱালে কিন্তু কলে যে মই এতিয়া বিহাৰত থাকো গতিকে মোক বিহাৰত ভোট দিবলৈ দিব লাগে 2025ত বিহাৰত তেওঁ ভোট দিলে উত্তৰ প্ৰদেশত তেওঁ ভোটটো কাটি দিলে কাৰণ এপিক নাম্বাৰটো দিব লাগে নহয় সেই এপিক নাম্বাৰটো দি দিছিলে তেওঁ সেইটো নামটো দিওতে ইলেকশ্যন ফটো আইডেন্টিটি কাৰ্ড যে পালে তাত কি কৰিলে যে তেওঁ কলে যে ঠিক আছে তেওঁ কৈ দিলে ঘোষণা কৰি দিলে ফৰ্ম 8ত যে নহয় মোৰ উত্তৰ প্ৰদেশত ভোট আছিলে মোক উত্তৰ প্ৰদেশত ভোট নালাগে এটো কৰ্তন কৰি দিও তেওঁ হে বিহাৰত ভোট দিলে হয়নে দুদিনৰ আগত আহিলেও হ'ব মাত্ৰ এটা এড্ৰেছ লাগে হয়নে বিএলও বিলাকৰ লগত যোগাযোগ কৰিলে মানে এড্ৰেছ এটা চৰকাৰে মানে এড্ৰেছ এটা কৰি দি বিএলও কৈ দিলে হল এটো কিটা আমাৰ লিষ্ট দে এটা পাছ কৰি দিবি বিএলও চৰকাৰৰ মানুহ গতিকে চৰকাৰেটো কৈ দিলে মানে কৈ দিব যে ঠিক আছে এওঁলোকৰ এড্ৰেছ আছে এড্ৰেছটো চালে ঠিক আছে এড্ৰেছ আছে পাছ বাই সেই দুদিনৰ আগত আহিলেই জানিবা তাত থাকিও ললে কিনো অসুবিধা আছে এটো এড্ৰেছটো পাছ কৰাই ললে তেওঁৰ নামটো এবাৰ ক'ত ঘুমালে বিহাৰৰ বিধানসভা নিৰ্বাচনত ভোট দিবৰ কাৰণে বিহাৰৰ ভোটাৰ তালিকাত সোমাই গ'ল বিহাৰত ভোট তেওঁ দিলে উত্তৰ প্ৰদেশত দিছিলে এবাৰ বিহাৰত দিলে বিহাৰত ভোট দি শেষ হ'ল এবাৰ ভোট ক'ত আহিলে অসমত এবাৰ তেওঁ বিহাৰৰ ইলেকশ্যনৰ যেটো এড্ৰেছ আছিলে সেই এড্ৰেছটো ব্যৱহাৰ কৰি এবাৰ অসমত তেওঁ এপ্লিকেশ্যন কৰিলে যে মই অসমত থাকো গতিকে মোক অসমত ভোট দিবৰ কাৰণে মোৰ নামটো সোমোৱা নাছিলে কৰ্মসূত্ৰে মই অসমত আছো গতিকে ইয়াত লেবাৰ কৰি আছো কিবা কৰি আছো যিকোনো এটা কথা ক'লে হৈ গ'ল কৰ্মসূত্ৰে মই ইয়াত অসমত আছো গতিকে অসমত ভোট দিবৰ কাৰণে মোক ভোটত নাম অন্তৰ্ভুক্ত ভোটাৰ কাৰ্ডত নাম অন্তৰ্ভুক্ত কৰিব লাগে তেওঁ তেতিয়া বিহাৰৰ নামটো কৰ্তন কৰি দিলে তেওঁ আধাৰ নেদেখুৱালে নাম কৰ্তন নকৰিলে হ'ব আধাৰ নাই বুলি কৈ দিলে হ'ল যদি আধাৰ আছে তেতিয়াহ'লে তেওঁ বিহাৰত নামটো কাটি দিলে হলনে বিহাৰত নামটো কাটি অসমত নামটো ভৰাই দিলে অসমত ইলেকশ্যনত ভোট দিলে মাৰ্চ বা এপ্ৰিলত আমাৰ ভোট হ'ল ফাৰ্ষ্ট ফেজ হলে মাৰ্চত দিলে সেকেন্ড ফেজ হলে এপ্ৰিলত দিলে হৈ গ'ল তেওঁ এপ্ৰিলত দি শেষ হৈ গ'ল শেষ হৈ দি তেওঁ যেতিয়া শেষ হৈ গ'ল এবাৰ তেওঁ আকৌ উত্তৰ প্ৰদেশলৈ গ'ল এবাৰ তেওঁ উত্তৰ প্ৰদেশলৈ গ'ল এবাৰ তেওঁ আকৌ উত্তৰ প্ৰদেশলৈ গৈ কি কৰিলে যে মই অসমত আছিলো এতিয়া আৰু মোৰ নিজৰ ঘৰলৈ ঘূৰি আহিছো মোক ভোট দিবলৈ দিব লাগে আকৌ ইলেকশ্যনৰ আগে উত্তৰ প্ৰদেশত আকৌ নিজৰ নামটো ভৰ্তি কৰি ল'লে তেওঁ কেইবাৰ ভোট দিলে উত্তৰ প্ৰদেশত বিহাৰত অসমত দৰকাৰ হলে পশ্চিম বংগতো একছাত মাৰি থৈ যাব পাৰিব হয়নে তাৰপিছত তেওঁ উত্তৰ প্ৰদেশত ভোট দিব এইটো এটা ভয়ংকৰ
নিৰ্বাচনৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিকৰণৰ এই যিটো বিধি, এই বিধিটো এটা ভয়ংকৰ বিধি। আগতে বিজেপি চৰকাৰ নাছিলে কাৰণে, মানে ষড়যন্ত্ৰকাৰী 2 নম্বৰী বুদ্ধি থকা বিজেপি চৰকাৰ নাছিলে কাৰণে হয়তো আগতে 2 নম্বৰটো কেনেকৈ কৰিছিলে, আগতে হয়তো অকল মৰা মানুহজনৰ নামতহে কোনোবাই ভোট দি দিয়ে। এতিয়া মৰা মানুহৰ নামতো ভোট দিব পাৰিব আৰু লগতে কি কৰিব পাৰিব, উত্তৰ প্ৰদেশৰ পৰা পৰিভ্ৰমী মানুহ আনিব পাৰিব, ত্ৰিপুৰাৰ পৰা শিলচৰেলৈ ভোট আনিব পাৰিব, পশ্চিমবংগৰ পৰা ধুবুৰী পৰা আৰম্ভ কৰি এই নামনি অসমৰ গোটেই বাংলা ভাষী কোৱা মানুহবিলাকক আনিব পাৰিব। আৰু আটাইতকৈ উজু হ'ব অসমৰ প্ৰত্যেকখন নগৰত, গাঁৱততো অকণমান মানুহে চিনি পাই যাব, অসমৰ প্ৰত্যেকখন নগৰত এই কাম কৰাটো তেনেই সহজ হ'ব। বেছি কৰিবও নালাগে, মাত্ৰ 5 লাখ ভোটাৰ আনিলে হৈ গ'ল। 5 লাখ ভোটাৰ আনিবৰ কাৰণে 50টা সমষ্টিত 10,000 নতুন ভোটাৰৰ নাম ভৰ্তি কৰি দিলে হৈ গ'ল। গেম চেঞ্জ, গোটেই খেলেই বদলাই দিব পাৰিব, চৰকাৰ গঠন কৰিব পাৰিব। কথাটো বুজিলে নে? 50টা সমষ্টিত যদি 10,000কে আনে, 50 × 10,000, 5 লাখ মানুহ। 5 লাখ মানুহ অনাটো এখন চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ কাৰণে মামুলি কথা। সেইটো আপোনালোকৰ যোৰহাটৰ ৱাৰ্ডবিলাকত দিলেও কোনেও চিনি নাপাব, মোৰ শিৱসাগৰৰ ৱাৰ্ডত দিলেও চিনি নাপাব, মাৰ্ঘেৰিটাৰ ৱাৰ্ডত দিলেও বেংগলী মানুহে আহি দিলেও চিনি নাপাব, বিহাৰী মানুহে আহি দিলেও চিনি নাপাব, উত্তৰ প্ৰদেশৰ মানুহে দিলেও আহি চিনি নাপাব। আৰু এনেকে গোটেই নিৰ্বাচনটোত তেওঁলোকে প্ৰায় 20% মান ভোটৰ ইফাল সিফাল কৰি দিব পাৰিব। ইফালে মৃত মানুহবিলাকৰ নামত ভোট দিয়াটো আছেই, ইফালে ভোট দিবলৈ নহা মানুহবিলাকৰ নামত ভোট দিয়াটো আছেই। চাব দেই, মৃত মানুহৰ নামত ভোটটো দিয়াই, ভোট দিবলৈ নহা মানুহবিলাকৰ লিষ্ট বনাই ভোটটো দিয়াই, বাহিৰত থকা মানুহবিলাকক ট্ৰেইন বা এৰোপ্লেনৰ ভাড়া দি আনি ভোটটো দিয়াই, সেইটোতো আছেই। আৰু কি কৰিব পাৰিব, এতিয়া আটাইতকৈ ডাঙৰ কথা, এটা সমষ্টিত নতুনকে ভোটাৰ 10,000 যদি ভৰাই দিয়ে, তেতিয়াহ'লে 50টা সমষ্টিত যদি 10,000কে ভৰাই মাত্ৰ 5 লাখ ভোটাৰ, আৰু 5 লাখ ভোটাৰে গোটেই অসমত চৰকাৰ বদলাই নিজৰ মতে চৰকাৰ বনাই দিব পাৰিব, ধৰি ৰাখিব পাৰিব, নহ'লে বদলাই দিব পাৰিব। গতিকে আপোনালোকক মই ক'ব খুজিছো যে অন্য কোনো ব্যৱস্থাৰ জৰিয়তে এই ভয়ংকৰ ভোট চুৰিৰ ঘটনা, এই ভয়ংকৰ ভোট ডকাইতিৰ ঘটনা, এই ভয়ংকৰ ইলেকশ্যনক কি কৰা, এইটো অপহৰণ, ইলেকশ্যনৰ ফলাফলক সম্পূৰ্ণৰূপে অপহৰণ কৰাৰ ঘটনা কোনো পধ্যে প্ৰতিৰোধ কৰা সম্ভৱপৰ নহয়। কোনোবাই ক'ব পাৰে যে আমাৰ নিজেৰ BLA যিবিলাক আছে, আমাৰ বুথ লেভেল এজেণ্ট আছে, এজেণ্টবিলাকে এইটো চাব পাৰিব। এজেণ্টে চালেও কোনো কাম নাই, যদি তেওঁলোকে ইয়াতে চালেও কোনো কাম নাই, লিগেলি এই মানুহবিলাকে আহিব পাৰিব, লিগেলি ভোট দি যাব পাৰিব, লিগেলি তেওঁ এবাৰ উত্তৰ প্ৰদেশত, লিগেলি তেওঁ এবাৰ বিহাৰত, লিগেলি তেওঁ এবাৰ অসমত, লিগেলি তেওঁ পশ্চিমবংগত, আৰু লিগেলি তেওঁ আকৌ উত্তৰ প্ৰদেশত ভোট দি এটা চাৰ্কুলত 5 বছৰৰ ভিতৰত তেওঁ 5খন ৰাজ্যত ভোটত জিকাই থৈ আহিব পাৰিব। আৰু তেনেকুৱা RSS আৰু বিজেপিৰ কেডাৰ আছেই, কেডাৰহে লাগে। আৰু আজি ত্ৰিপুৰাত চৰকাৰ চলি আছে, ত্ৰিপুৰাৰ পৰা বৰাক উপত্যকালৈ বাঙালী মানুহ কেইজনমান অনাত কিবা অসুবিধা আছে নেকি আপুনি কওক? আপুনি নিজে ভাবক। পশ্চিমবংগৰ পৰা নামনি অসমলৈ মানুহ অনাত কিবা অসুবিধা আছে নেকি আপোনালোকে নিজে ভাবক। উত্তৰ প্ৰদেশ, বিহাৰ, হাৰিয়ানাৰ পৰা অসমৰ নগৰবিলাকৰ কাৰণে উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, বিহাৰ আৰু হাৰিয়ানা, এইকেইখন ৰাজ্যত চৰকাৰ আছে, এইকেইখন ৰাজ্যৰ পৰা 5 লাখ ভোটাৰ অনাটো কিবা অসুবিধা নেকি আপোনালোকে নিজে ভাবক।
আমাৰ যোৰহাটত, আমাৰ শিৱসাগৰত, আমাৰ গোলাঘাটৰ টাউনত কোনে চিনি পাব? হয়, আমাৰ ভাড়াঘৰত আছে বুলি কৈ দিলে হৈ গ'ল ন কাহিনীটো। আৰু চবৰে নিজৰ নিজৰ বুথ কমিটিৰ সভাপতি সম্পাদক মেম্বাৰ আছে নিজৰ দলৰ বিজেপিৰ, তেওঁলোকে ক'ব হয় এওঁলোকৰ ঘৰত থাকে নহয়, আমাৰ ঘৰতে থাকে বুলি কৈ দিলে কিনো কৰিব পাৰিব, আমাৰ ঘৰত থাকে এনেকৈ কৈ দিব বুথ কমিটিৰ সভাপতিজনে। আৰু তাতনো কোন কোন থাকিব? আপোনালোকে সকলোৱে জানে পুলিং এজেণ্টজনহে থাকিব, বাকীটো চৰকাৰী বিষয়া, প্ৰব্লেমে নাই। গতিকে এইটো এটা ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰিছে বিজেপি দলে। মই আকৌ কৈছো, এটাটো মেচিনত কি গণ্ডগোল কৰিব পাৰে নোৱাৰে মই এতিয়ালৈকে নাজানো। ভোটাৰ তালিকাৰ কি ৰাহুল গান্ধীয়ে দেখুৱাই আছে যে ভোটাৰ তালিকাত কেনেকুৱা ধৰণৰ কেলেংকাৰী হ'ব পাৰে, সেইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। কিন্তু এতিয়াৰ যিটো সংশোধনী, এই সংশোধনীটো সাংঘাতিক মাৰাত্মক, যাক ইংৰাজীত গেম চেঞ্জিং বুলি কয়। সম্পূৰ্ণৰূপে নিৰ্বাচন দখল কৰি ল'ব পৰা এটা কাৰবাৰ, সম্পূৰ্ণৰূপে গোটেই দৃশ্যপট বদলাই দিব পৰাৰ, নাটক বদলাই দিব পৰাৰ, থিয়েটাৰ বদলাই দিব পৰা, চিনেমা বদলাই দিব পৰা, ঘটনা বদলাই দিব পৰা এটা কাম। মাত্ৰ 5 লাখ ভোটাৰ লাগে, এটা সমষ্টিত 10,000কে পঠিয়াই দিওঁ। 10,000 বাদ দিয়ক, কোনোবা সমষ্টিত 2,000 মানুহ ভৰাব পাৰিলেতো ইলেকশ্যনত বহু ঠাইত জিকি যাব। গতিকে এইটো এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে। মই ভাবো যে ইয়াৰ কাৰণে বিৰোধী দলবিলাকে, আমাৰ নিচিনা সৰু দলবিলাকে নহয়, আচলতে কংগ্ৰেছ বা অল ইণ্ডিয়া লেভেলৰ যিবিলাক ডাঙৰ ডাঙৰ পাৰ্টি আছে, তেওঁলোকে আচলতে সুপ্ৰিম কোৰ্টৰ আপোনাৰ যিটো কি কয় কনষ্টিটিউচনেল বেঞ্চত এইটোক চেলেঞ্জ কৰিব লাগিব। নহলে অন্য কোনো উপায়েৰে এইটোৰ পৰা উদ্ধাৰ হোৱাৰ কোনো ৰাস্তা নাই। সুপ্ৰিম কোৰ্টত চেলেঞ্জ কৰিব লাগিব এইটো, আৰু তাৰ পাছত সুপ্ৰিম কোৰ্টত চেলেঞ্জ কৰি এই বিধিটো সলাব লাগিব। এই বিধিটো সলাব লাগিব যে এখন ৰাজ্যত সেই ৰাজ্যখনৰ ভোটাৰে বিধানসভাখন তৈয়াৰ কৰে। অসমৰ মানুহে অসমৰ বিধানসভাখন কেনেকুৱা কৰিব তাৰ স্বপ্ন অসমীয়া মানুহে দেখে। উত্তৰ প্ৰদেশৰ পৰা 10,000 বা বিহাৰৰ পৰা 2,000, কানপুৰৰ পৰা 2,000, নাগপুৰৰ পৰা 1,000 মানুহ আহি এটা সমষ্টিত যদি ভোট দি অসমীয়া মানুহৰ ভাগ্য বদলাই দিব পাৰে, তেতিয়াহ'লে এই নিৰ্বাচনৰ কিবা অৰ্থ থাকিবনে? গতিকে বিজেপিয়ে বৰ্তমানৰ নিৰ্বাচনী ব্যৱস্থাটো প্ৰশাসন অৰ্থহীন এটা ব্যৱস্থাত পৰিণত কৰি পেলাইছে। আৰু সেইকাৰণে মই ভাবো এই ব্যৱস্থাটোৰ বিৰুদ্ধে আমি সকলো বিৰোধী দলে ঐক্যবদ্ধভাৱে প্ৰতিবাদ গঢ়ি তুলিব লাগে। মই আজি যোৰহাট প্ৰেছ ক্লাবৰ এই সংবাদমেলৰ পৰা আমাৰ বিৰোধী ঐক্য মঞ্চৰ সকলো দলৰ প্ৰতি বিনম্ৰভাৱে অনুৰোধ জনাইছো, ৰাজহুৱা অনুৰোধ জনাইছো যে অতি সোনকালে আমি বিৰোধী দলসমূহে নিৰ্বাচন আয়োগৰ এই কাৰ্যৰ বিৰুদ্ধে দুটা কাম কৰিব লাগে। এক, কোৰ্টত আবেদন কৰিব লাগে, সুপ্ৰিম কোৰ্টত। নাম্বাৰ 2, আমি ইয়াৰ বিৰুদ্ধে ব্যাপক ৰূপত জনমত গঠন কৰি এটা প্ৰতিবাদী কাৰ্যসূচী কৰি আন্দোলনৰ ৰূপ দিব লাগিব। এই গোটেই ঘটনাটোত অসমৰ জাতীয় সংগঠনবিলাকৰ এটা ব্যাপক ভূমিকা থাকিব লাগিব। সদৌ অসম ছাত্ৰ সন্থাৰ মূল কথাটোৱে আছিলে যে অসমৰ খিলঞ্জীয়া মানুহৰ নামহে ভোটাৰ তালিকাত থাকিব লাগিব। এতিয়া অসমৰ বাহিৰৰ মানুহে গোটেই অসমৰ নিৰ্বাচনটো নিয়ন্ত্ৰণ কৰিব। এইটোৱে হ'ল এই বিজেপি চৰকাৰৰ ফৰ্ম 8ৰ জৰিয়তে কৰা গেম চেঞ্জিং প্লেন। গতিকে সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু অন্যান্য জাতীয় আৰু জনগোষ্ঠীয় প্ৰত্যেকটো সংগঠনে যিবিলাকে নিজৰ জাতিটোৰ কাৰণে লাগ লাগ মাতে, যিবিলাকে নিজৰ জাতিৰ অস্তিত্বৰ কাৰণে মাত মাতে, যিবিলাকৰ অসমৰ ৰাজনৈতিক ভৱিষ্যত বাহিৰৰ মানুহৰ হাতত পঠিয়াই দিয়াটো নিবিচাৰে, তেওঁলোক সকলোৱে ঐক্যবদ্ধ হৈ এইটো গণ আন্দোলনত পৰিণত কৰিব লাগিব। মই কথাটো ভালকে ব্যাখ্যা কৰিব পাৰিছো নে নাই নাজানো। যদি ব্যাখ্যা কৰিব পাৰিছো আৰু যদি বুজিব পৰা কৈছে, তেতিয়াহ'লে মানুহে বুজি পাব
যে 2026 চনত ইলেকশ্যন খেলাৰ মাজত নেখেলা আৰু নেখেলাৰ মাজত কোনো ডিফাৰেন্সেই নাই যদি সেই এই ফৰ্ম 8 অনুসৰি এনেকে নতুনকে ভোটাৰে আহি নামটো ভৰাই দিব পাৰে উত্তৰ প্ৰদেশ বিহাৰ কানপুৰ নাগপুৰ মধ্যপ্ৰদেশৰ পৰা আহি গুজৰাটৰ পৰা আহি গোটেই যদি এনেকৈ নামটো ভৰাই দিব পাৰে গতিকে মই এই মুহূৰ্তত অসমৰ জাতীয় সংগঠনসমূহৰ প্ৰতি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ মই অসমৰ সকলো বিৰোধী দলৰ প্ৰতি বিনম্ৰভাৱে আহ্বান জনাইছোঁ যে ব্যাপক ঐক্যবদ্ধ গণ আন্দোলন গঢ়ি তোলা হওক অসমীয়া জাতিৰ ভৱিষ্যত ৰক্ষা কৰিবৰ কাৰণে ব্যাপক ঐক্যবদ্ধ গণসংগ্ৰাম গঢ়ি তোলা হওক নাম্বাৰ 1 নাম্বাৰ 2 আমি সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হৈ এই যেটো বিধি আছে এই বিধিটো বদলাবৰ কাৰণে বাধ্য কৰোঁ আহক তাৰ বাহিৰে অন্য কোনো ট্ৰেডিশনাল উপায়েৰে ইয়াৰ পৰা অসমীয়া জাতি বচাৰ কোনো ৰাস্তা নাই মই এইখিনি কথা কৈয়ে আজিৰ সংবাদমেলৰ মূল বিষয়বস্তু সামৰণি মাৰিছোঁ ধন্যবাদ জয় আই অসম মানে মই এটা কথা আপোনালোকক ক্লিয়াৰ কৰি লওঁ যে আজিৰ যিখন সংবাদমেল এইখনৰ বিষয়টো ইমান গুৰুত্বপূৰ্ণ যে আজি এই বিষয়টোত মই অন্য কোনো ৰাজনৈতিক বিষয় আলোচনা কৰিব নোখোজো কাৰণ আজিৰ বিষয়টো অসমীয়া জাতিৰ ভৱিষ্যতক লৈ জড়িত অসমীয়া জাতিৰ অস্তিত্ব আৰু অসমীয়া জাতিৰ ৰাজনৈতিক ভৱিষ্যত অৰ্থনৈতিক ভৱিষ্যতক লৈ জড়িত গতিকে ইমান এখন গুৰুত্বপূৰ্ণ সংবাদমেল মই যোৰহাট প্ৰেছ ক্লাবত দিছোঁ যে এই বাতৰিটোৰ বাহিৰে আৰু অন্য কোনো বাতৰি যাতে নোলায় মানুহৰ মনোযোগ যাতে ডিষ্ট্ৰেক্ট নহয় তাৰ কাৰণে মোক বেয়া নাপাব আজিৰ দিনটোত মই কাকো ব্যক্তিগত মই ইণ্টাৰভিউ নিদিওঁ আৰু আপোনালোকৰ প্ৰশ্নও মই আজি এণ্টাৰটেইন নকৰোঁ সৰি মোক যদি আপোনালোকে SRI সম্পৰ্কে এই ভোটাৰ তালিকা সংশোধনী সম্পৰ্কে কিবা যদি প্ৰশ্ন সোধে তেতিয়াহে মই আজি ক'ম নহ'লে বিষয়টো বেলেগত ষ্ট্ৰেছ দি দিব মূল বিষয়টো এইটো ইমান ডাঙৰ বিষয় নহয় আন্দোলন যিটো কাৰণত কৰিছিলোঁ সেই কামটো এই কাৰণে কৰিব লাগে অসম আন্দোলন যিটো কাৰণত কৰিছিলোঁ সেই আন্দোলনটো আজিও কৰিব লাগিব সদৌ অসম ছাত্ৰ সন্থাই যিটো সাংবিধানিক ৰক্ষা কৱচৰ কথা কৈছে এই ফৰ্ম 8 8 নম্বৰ ফৰ্মখন বদলোৱাৰ কথাটো মানে ইয়াত অন্তৰ্ভুক্ত হ'ব লাগে এই ধাৰা বদলি কৰাৰ বিষয়টো অন্তৰ্ভুক্ত হ'ব লাগে ইমান গুৰুত্বপূৰ্ণ বিষয় গতিকে মই ভাবোঁ যে আপোনালোকে আজি বেয়া নাপাব মই আপোনালোকক সন্মান কৰোঁ আপোনাৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন আছিল এইটো মই ক'বলৈ পালে ভাল পালোহেঁতেন কিন্তু মই আজি কাকো এণ্টাৰটেইন নকৰোঁ এটাও ব্যক্তিগত ইণ্টাৰভিউ নিদিওঁ আৰু এটাও মই আপোনালোকক বেলেগ কথা নকওঁ এইটো কথা কৈয়ে মোৰ আজি সংবাদমেল সামৰণি মাৰিছোঁ ধন্যবাদ জয় অসম মানে এই বিষয়টোৰ ওপৰত আজি মই কথা নকওঁ এই বিষয়টোৰ ওপৰত মই আজি কথা নকওঁ কাৰণ এই বিষয়টো উলিয়ালে আপোনালোকে যদি কোনোবাই ইচ্ছাকৃতভাৱে কোনোবা সংবাদ মাধ্যম যদি কেনেবাকৈ ডিষ্ট্ৰেক্ট কৰে ধৰক আজি নিউজ লাইভ আছে নিউজ লাইভে এইটো মোৰ বাতৰিটো নুলিয়ায় আৰু আপোনালোকে সোধা কথাটোহে উলিয়াব সেইকাৰণে মই আজি আৰু নকওঁ ধন্যবাদ জয় অসম